মানুহে কোৱা মতে বিমানত ভ্ৰমণ কৰি কিমে খুব ভয় খায় সেইবাবেই তেওঁ ট্ৰেইনত ভ্ৰমণ কৰা আৰম্ভ কৰে सोरबा बर' साख्रि गैयैफोरखौ जुदि हाबा जायोबा बर' सासे सेंग्रायाबो डेभेलप जागौमोन नङा साफ्राबो মই অখিল গগৈ আহোম মানুহ অসমৰ ভূমিপুত্ৰ মই সোণাপুৰত মাটি কিনিব নোৱাৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিন্তু হিন্দু বাংলাদেশী আহি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰে কেতিয়া পাৰিব অহা 100 বছৰ পাছতো পাৰিব অহা 200 বছৰৰ পাছতো পাৰিব মই কিন্তু আজিৰ দিনতো নোৱাৰো অখিল গগৈ কিনিব আৰু সেই সোণাপুৰ অঞ্চলটো এতিয়া ডিমৰীয়া এছচি কৰি হিন্দু বেংগলী মানুহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই সোণাপুৰ অঞ্চলটো এতিয়া উপহাৰ দিছে তাততো আমাৰ অসমীয়া এছচি মানুহ নাই নহয় বেছিকে এঘৰ দুঘৰ তাত যি এছচি আছে তাত সব হিন্দু বেংগলী মানুহ फरायनानै बिदिनो गिदिर गिदिर साख्रि मावनानै सोरखौ माहाजोन खालामहोयो गुबुन हारिजों हाबा जानानै गुबुन हारिखौसो डेभेलप जाखानायखौ माहाजोनसिनखौ आरो माहाजोनसिन खालामहोयो नंगौना नङा जुदि सोरबा बर' साख्रि गैयैफोरखौ जुदि हाबा जायोबा बर' सासे सेंग्रायाबो डेभेलप जागौमोन नंगौना नङा উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে তেতিয়াৰে পৰা আজিলৈ কিমে মাত্ৰ 10খন দেশহে ভ্ৰমণ কৰিছে যাৰ ভিতৰত বেছিকৈ গৈছে চীন আৰু ৰাছিয়ালৈ আৰু এই দেশসমূহত ভ্ৰমণ কৰাৰ বাবে কিমে প্লেনৰ পৰিৱৰ্তে এই চলন্ত দুৰ্গকেই বাছনি কৰে তেওঁৰ এই ট্ৰেইনখনক অন্য দুখন ট্ৰেইনে গাইড কৰে এখন ট্ৰেইন ইয়াৰ আগত থাকে যাতে কিবা সমস্যা হলে কিম যেন সুৰক্ষিত হৈ থাকে আৰু সেই ট্ৰেইনখনে যিকোনো দুৰ্ঘটনা আগতে সন্মুখীন হয় যেনে ট্ৰেকৰ ওপৰত বিস্ফোৰক বোমাৰ উপস্থিতি অথবা ট্ৰেকৰ আশে-পাশে সন্দেহজনক কিবা ঘটা কিম জং উনে যেতিয়া ৰেলেৰে যাত্ৰা কৰে তেতিয়া ট্ৰেকৰ আশে-পাশে জনসাধাৰণৰ চলাচল সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হয় যদিও ভিতৰত বহি থকা কামাণ্ডোসকলে সূক্ষ্মভাৱে সকলো বস্তুৰ ওপৰতে নজৰ ৰাখে আৰু দ্বিতীয় ট্ৰেইনখন পিছফালে থাকে এই ট্ৰেইনখন অস্ত্ৰ-শস্ত্ৰ আৰু আৰ্মি কামাণ্ডৰে সুসজ্জিত হৈ থাকে তেওঁলোকৰ কাম হ'ল যিকোনো বিপদজনক পৰিস্থিতিত সুপ্ৰিম লিডাৰৰ প্ৰাণ ৰক্ষা কৰা ইয়াৰ উপৰিও এই যাত্ৰাত এখন অস্ত্ৰসজ্জিত হেলিকপ্টাৰে ওপৰেদি ট্ৰেইনখনক ফলো কৰি উৰি থাকে যদি কেনেবাকৈ এই নিশ্চিদ্ৰ নিৰাপত্তাসমূহ ফেইল হয় তেনেহলে ওচৰে পাজৰে থকা এয়াৰপৰ্টসমূহত ফাইটাৰ জেট সাজু হৈ থাকে উদ্দেশ্য কেৱল এটাই যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকৰ সুপ্ৰিম লিডাৰক সুৰক্ষা প্ৰদান কৰা ট্ৰেইনখনৰ কথা ক'বলৈ গ'লে ইয়াৰ আটাইবোৰ খিৰিকী বুলেট প্ৰুফ আৰু ইয়াৰ ওপৰৰ আৰু তলৰ অংশ ৰেইনফৰ্চ ষ্টিলেৰে নিৰ্মিত সেইবাবে কিবা বিস্ফোৰণ হলেও ভিতৰত সহজে কোনো ক্ষয়ক্ষতি নহয় ট্ৰেইনখনৰ ভিন্ন ভিন্ন দবাত ভিন্ন ভিন্ন অস্ত্ৰ-শস্ত্ৰ লৈ যোৱা হয় আনকি আকাশমাৰ্গৰ পৰা কৰা আক্ৰমণক প্ৰত্যুত্তৰ দিবলৈ ট্ৰেইনখনত আছে এন্টি এয়াৰক্ৰাফ্ট মিছাইল আৰু এন্টি টেংক মিছাইল আৰু ট্ৰেইনখনৰ দুয়োফালে এটেক কৰাৰ বাবে আছে মেচিন গান যদি ইমানবোৰ নিৰাপত্তাও ব্যৰ্থ হয় তেতিয়াও কিন্তু কিমক হত্যা কৰা সম্ভৱ নহয় কাৰণ এই ট্ৰেইনখনৰ এটি কম্পাৰ্টমেণ্টত এখন সৰু হেলিকপ্টাৰ সাজু কৰা থাকে যাতে বিপদ আহিলেই কিমে কোনো সুৰক্ষিত ঠাইলৈ পলাই যাব পাৰে কিমৰ এই ট্ৰেইনখনত এডভান্স সিকিউৰিটি সিস্টেম থকাৰ বাবে ট্ৰেইনখন যথেষ্ট নিৰাপদ হয় ঠিকেই কিন্তু এইবোৰৰ বাবে ট্ৰেইনখন অত্যন্ত গধুৰ হৈ পৰে যাৰ বাবে ই মাত্ৰ 37 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগতহে চলাচল কৰিব পাৰে য'ত আন ট্ৰেইনবোৰে 90 ৰ পৰা 200 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত চলে আৰু কিছুমান ঠাইততো ইয়াতকৈও কম স্পীডত চলে কাৰণ উত্তৰ কোৰিয়াৰ ৰেলপথৰ অৱস্থা অত্যন্ত শোচনীয় যেতিয়া প্ৰেসিডেন্ট কিমৰ ট্ৰেইনখন কোনো ষ্টেচনেৰে পাৰ হৈ যায় তেতিয়া 4 ঘণ্টা পূৰ্বেই সেই ষ্টেচনৰ সকলো লাইট নুমাই দিয়া হয় কেৱল সেয়াই নহয় সেই একেটা ট্ৰেকেৰে যাতে আন কোনো ট্ৰেইন আহিব নোৱাৰে তাৰ বাবে আগদিনাৰ পৰাই সেই ট্ৰেকৰ সকলো ট্ৰেইন বন্ধ কৰাৰ আদেশ দিয়া হয় সমগ্ৰ উত্তৰ কোৰিয়াত 20টা এনে বিশেষ ৰেল ষ্টেচন নিৰ্মাণ কৰা হৈছে যিফালেদি কেৱল কিম জং উনৰ ট্ৰেইনহে চলাচল কৰিব পাৰিব আৰু তেওঁৰ ভ্ৰমণৰ সময়ত এই ষ্টেচনসমূহ এইদৰেই জনশূন্য হৈ পৰি ৰয় টায়েংগৰ এই মন্থৰ গতিৰ বাবে তাৰ গন্তব্যস্থান গৈ পাওঁতে কেইবাদিনো সময় লাগি যায় সেপ্টেম্বৰ 2023ত উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংয়াঙৰ পৰা কিমে তেওঁৰ বিশেষ ট্ৰেইনখনেৰে ৰাছিয়াৰ প্ৰেসিডেন্ট ভ্লাদিমিৰ পুটিনৰ সৈতে দেখা কৰিবলৈ গৈছিল উত্তৰ কোৰিয়াৰ পৰা ৰাছিয়া পৰ্যন্ত এই যাত্ৰাটো আছিল 1000 কিলোমিটাৰ আৰু এই 1000 কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰোতে ট্ৰেইনখনৰ সময় লাগিছিল 10 দিন উত্তৰ কোৰিয়া আৰু ৰাছিয়াৰ বৰ্ডাৰৰ কাষত ট্ৰেইনখন ৰখাই প্ৰথমে ইয়াৰ চকাবোৰ সলনি কৰা হয় কাৰণ ৰাছিয়াৰ ৰেলৱে ট্ৰেক উত্তৰ কোৰিয়াৰ ৰেলৱে ট্ৰেকতকৈ যথেষ্ট বহল কিমৰ ব্যক্তিগত কম্পাৰ্টমেণ্টৰ কথা ক'বলৈ গ'লে ইয়াৰ ভিতৰত আছে সকলো ধৰণৰ সা-সুবিধা ট্ৰেইনখনত বহিয়ে দেশ চলাব পৰাকৈ ইয়াত আছে লেপটপ টেলিভিছন ফেক্স মেচিন স্যাটেলাইট ফোন উত্তৰ কোৰিয়া আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ মেপ এই ট্ৰেইনখনৰ বিশেষ বৈশিষ্ট্যটো হৈছে ইয়াত থকা ৰেষ্টুৰেণ্টখন ইয়াত সকলো ধৰণৰ খাদ্য কিমৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰস্তুত কৰা হয় ইয়াৰ বিশেষ খাদ্যৰ প্ৰকাৰসমূহ হৈছে ফ্ৰেঞ্চ কোৰিয়ান জাপানিজ আৰু চাইনিজ কিম জং উনে তেওঁৰ যাত্ৰাত যাতে বিৰক্তি অনুভৱ নকৰে সেইবাবে তাৰো সুব্যৱস্থা কৰা হৈছে কাৰণ এই প্ৰাইভেট ট্ৰেইনখনত আছে মহিলা সিংগাৰ আৰু ডান্সাৰ আৰু কিমক মনোৰঞ্জন কৰাৰ বাবে উপস্থিত থাকে এটি বিশেষ মহিলাৰ গ্ৰুপ যি প্লেজাৰ স্কোৱাড নামেৰে পৰিচিত
এওঁলোকৰ একমাত্ৰ কাম হৈছে সুপ্ৰিম লিডাৰক ব্যক্তিগতভাৱে মনোৰঞ্জন দিয়া। ট্ৰেইনখন যদি কেতিয়াবা বাটত ৰ'বলগীয়া হয় অথবা কিমে যদি কিছু সময়ৰ বাবে ট্ৰেইনৰ পৰা নামি বাহিৰৰ পৰিৱেশ উপভোগ কৰিব বিচাৰে তেনেহলে তাৰ বাবে ট্ৰেইনৰ ভিতৰত সাজু থাকে অস্ত্ৰসজ্জিত এখন মাৰ্চেডিজ লিমোজিন গাড়ী। কিমে যদি ক'বলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে তেনেহলে কিমৰ বডিগাৰ্ডে গাড়ীখন চাৰিওফালৰ পৰা ঘেৰি এইদৰে দৌৰি দৌৰি কিমক নিৰাপত্তা দি লৈ যায়। এতিয়া আপোনাৰ মনত এই প্ৰশ্নটো আহিব পাৰে যে কিমে কিয় ট্ৰেইনত ভ্ৰমণ কৰি ভাল পায়। আচলতে ট্ৰেইনত ভ্ৰমণ কৰাটো কিমৰ পৰিয়ালৰ এটি পুৰণি প্ৰথা। কিমৰ পূৰ্বপুৰুষসকলেও অফিচিয়েল ট্ৰিপৰ বাবে ট্ৰেইনৰেই সহায় লৈছিল। পিয়ংয়াঙত অৱস্থিত এইটো হৈছে কুমচুচান পেলেচ, য'ত কিমৰ ককাক আৰু দেউতাকৰ দেহক সংৰক্ষণ কৰি ৰখা হৈছে। তাৰে কাষতে ট্ৰেইনৰ এখন ফটোও ৰখা হৈছে আৰু যিসমূহ ঠাইলৈ তেওঁলোকে ভ্ৰমণ কৰিছিল তাৰো এখন মেপ অংকন কৰি ৰখা হৈছে। ইয়াৰ পৰাই বুজা যায় যে কিমৰ পৰিয়ালে ট্ৰেইনত ভ্ৰমণ কৰি কিমান ভাল পায়। মানুহে কোৱা মতে বিমানত ভ্ৰমণ কৰি কিমে খুব ভয় খায়, সেইবাবেই তেওঁ ট্ৰেইনত ভ্ৰমণ কৰা আৰম্ভ কৰে। 2011 চনত কিম জং উনে উত্তৰ কোৰিয়াৰ পৰা মস্কো পৰ্যন্ত ট্ৰেইনতেই যাত্ৰা কৰে। গন্তব্যস্থান গৈ পাওঁতে প্ৰায় 1 মাহ সময় লাগিছিল। এই বিশেষ ট্ৰেইনখনৰ গোপন কথাবোৰৰ বিষয়ে বিশ্ববাসীয়ে হয়তো একোৱেই গম নাপালে হয়, কিন্তু এই ট্ৰেইনখনত এজন ৰাছিয়ান বিষয়া কনষ্টাণ্টিন পুলিকোভাস্কিয়েও যাত্ৰা কৰিছিল। এই ট্ৰেইনৰ যাত্ৰাৰ পাছত তেওঁ এখন কিতাপ লিখিছিল, য'ত সেই ট্ৰেইনখনৰ সকলো ধৰণৰ বৈশিষ্ট্য, চিকিউৰিটি চিষ্টেম আৰু মনোৰঞ্জনৰ বিষয়ে তেওঁ উল্লেখ কৰিছিল। এই কিতাপখন প্ৰকাশ পোৱাৰ আগতে কোনেও নাজানিছিল যে উত্তৰ কোৰিয়াৰ এই ৰাজকীয় ট্ৰেইনখন ভিতৰৰ পৰা দেখাত কেনে। 2004 চনত কিম জং উনৰ দেউতাক কিম জং ইলে টাংচাং ষ্টেচনৰ পৰা ট্ৰেইনেৰে যাত্ৰা আৰম্ভ কৰে। এই ষ্টেচনটো উত্তৰ কোৰিয়া আৰু চীনৰ বৰ্ডাৰৰ কাষতে অৱস্থিত। তেওঁলোকৰ ট্ৰেইনখন ষ্টেচন অতিক্ৰম কৰাৰ পাছতেই হঠাৎ ষ্টেচনত এটা বিস্ফোৰণ ঘটে। সন্দেহ কৰা হয় যে তেল পৰিবাহী ট্ৰেইন এখনত শ্বৰ্ট চাৰ্কিটৰ ফলত এই বিস্ফোৰণটো ঘটিছিল, কিন্তু কিমৰ পৰিয়ালে সন্দেহ কৰে যে এয়া তেওঁলোকক গুপ্ত হত্যা কৰাৰ ব্যৰ্থ চেষ্টা আছিল। আৰু ঠিক এই ঘটনাৰ পাছৰ পৰাই ট্ৰেইনখনত চিকিউৰিটি আৰু অধিক কটকটীয়া কৰি তোলা হয়। আনকি 2009 চনত ৰাছিয়ান ফটোগ্ৰাফাৰসকলকো ট্ৰেইনৰ ফটো তোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হয়। ট্ৰেইনখন ৰাছিয়াৰ ভৌগোলিক সীমাৰ ভিতৰত থকা স্বত্বেও এই নিষেধাজ্ঞা প্ৰযোজ্য। কেৱল সেয়াই নহয়, ট্ৰেইনখন ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলৰ মাজেৰে লৈ যোৱা হয় আৰু এই অঞ্চলটো অতিমাত্ৰা ঠাণ্ডা হোৱা বাবে ইয়াত এনেও জনসংখ্যা অতি কম। তাৰ পাছতো ট্ৰেইনখন পাৰ হৈ যোৱাৰ সময়ত গাঁওখনৰ লাইটবোৰ নুমাই দিয়া হয়। কিম জং উনে যদি কাৰোবাক ভয় কৰে তেনেহলে সেয়া হৈছে তেওঁৰ নিজৰ দেশৰে নাগৰিকসকল। ইয়াত প্ৰতিদিনে নাগৰিকসকলক সাধাৰণ অপৰাধ এটাৰ বাবেও কঠিনতকৈ কঠিনতম শাস্তি প্ৰদান কৰা হয়। নাগৰিকসকলক লেবাৰ কেম্পত বন্দী কৰি ৰখা হয় কেৱল এই অপৰাধতেই যে তেওঁলোকৰ হাতত বাইবেল পোৱা গৈছিল অথবা তেওঁলোকে কোৰিয়ান কে-পপ মিউজিক শুনিছিল। এইসমূহ কাৰণৰ বাবে ইয়াৰে স্থানীয় নাগৰিকসকল কিম জং উনৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু তেওঁলোকে কিমক সমৰ্থন কৰে কেৱল মৃত্যুৰ ভয়ত। বহুবাৰ কিম জং উনক তেওঁৰ বডি ডাবলৰ সৈতেও দেখা গৈছে, যেনে এই মিছাইল লঞ্চ অনুষ্ঠানত কিমে তেওঁৰ ডুপ্লিকেটজনৰ লগত কিবা কথা পাতি আছে। এই বডি ডাবলসকল কিবা বিশেষ অনুষ্ঠানৰ সময়তহে কিমৰ কাষত থাকে আৰু যদি আততায়ীয়ে কিমলৈ এইমো কৰে তেনেহলে সিও কনফিউজ হৈ যাব যে আচল কিম জং উন কোনজন। এক্সপাৰ্টসকলৰ মতে পাৰিবাৰিক প্ৰথাৰ বাহিৰেও কিমে ট্ৰেইনত ভ্ৰমণ কৰাৰ আঁৰত আৰু এটা কাৰণ আছে। কিমে নিজৰ দেশৰ নাগৰিকসকলক দেখুৱাব বিচাৰে যে আমেৰিকাৰ প্ৰেচিডেণ্টে জাম্বো জেটত ভ্ৰমণ কৰাৰ তুলনাত তেওঁৰ ভ্ৰমণ কিমান সাধাৰণ। কিন্তু আপুনি এতিয়া এই ট্ৰেইনখন সম্পৰ্কে যিসমূহ কথা জানিব পাৰিলে, উত্তৰ কোৰিয়াৰ নাগৰিকসকলে কিন্তু এই পৰ্যন্ত এই ট্ৰেইনখন সম্পৰ্কে একোৱেই নাজানে, কাৰণ উত্তৰ কোৰিয়াত ছচিয়েল মিডিয়া নামৰ কোনো বস্তুৰেই অস্তিত্ব নাই। উত্তৰ কোৰিয়াত কেৱল মাত্ৰ কিছু সংখ্যক উচ্চপদস্থ বিষয়াইহে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে। 2020 চনৰ এটি ছেটেলাইট ইমেজ অনুসৰি কিমৰ আছে বহুকেইটা ৰাজপ্ৰসাদ আৰু তাত তেওঁৰ প্ৰাইভেট ৰেলৱে ষ্টেচনটো আছে আৰু তাতেই তেওঁৰ ট্ৰেইনখন লক্ষ্য কৰা হৈছে। 2011 চনত ক্ষমতালৈ অহাৰ পাছত কিমে বাহিৰৰ কোনো দেশতেই ভৰি থোৱা নাছিল। 2018 পৰা 2023 চনৰ ভিতৰত কিমে 4 বাৰ চীন, 2 বাৰ ৰাছিয়া, 2 বাৰ দক্ষিণ কোৰিয়া, এবাৰ ছিংগাপুৰ আৰু এবাৰ ভিয়েটনামলৈ ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰে, যাৰ ভিতৰত 7টা ট্ৰিপ কিমে এই টায়াংগো ট্ৰেইনত ভ্ৰমণ কৰে। বন্ধুসকল, এটি নতুন আইন অনুসৰি উত্তৰ কোৰিয়াৰ নাগৰিকে যদি BTS মিউজিক শুনে তেনেহলে তেওঁলোকক ফুটবল খেলা ষ্টেডিয়ামলৈ লৈ আনি সকলোৰে সন্মুখত ফাঁচি দিয়া হয়। বন্ধুসকল, উত্তৰ কোৰিয়াৰ সুপ্ৰিম লিডাৰ কিম জং উনৰ এই বিশেষ ট্ৰেইনখনৰ বিষয়ে জানি আপুনি কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।